Hello everyone, welcome back to Smart Classes YouTube channel. সকলোকে Smart Classes YouTube channel to লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা RRB ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে হেল্প হোৱাকৈ মেথছৰ এটা নতুন ক্লাছ লৈ আহিছো আৰু আজিৰ পৰা ডেইলি মেথছৰ ক্লাছবিলাক পাই থাকিব আপোনালোকে এই চেনেলটোত তো আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ লগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যদি আপোনালোকৰ ৰেলৱে গ্ৰুপ ডিৰ কাৰণে যেটো আপোনালোকৰ অহা 3 আগষ্টৰ পৰা পৰীক্ষা আছে সেই পৰীক্ষাটোৰ কাৰণে যদি আপোনালোকৰ PDF লাগে তেতিয়া হলে আপোনালোকৰ যেটো 299 ৰ PDF আছিল এটো এতিয়া only 199 रुपीसত পাই যাব তো যদি আপোনালোকৰ PDF টো লাগে অল সাবজেক্ট ইয়াত আপোনালোকৰ ইনক্লুড থাকিব ঠিক আছে তো যদি লাগে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক WhatsApp কৰিলে আপোনালোকে আৰু পেমেন্টটো কৰি দিলে লগে লগে PDF টো মোবাইলতে পাই যাব ঠিক আছে এতিয়া আমি কোৱেশ্চন কিনলে যাম তো ফাৰ্স্ট কোৱেশ্চনটো চাওক কি কৈছে এটা সংখ্যাৰ 8% যদি 20 হয় তেন্তে সংখ্যাটো কি if 8% of a number is 20 then the number is so এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম ঠিক আছে কোৱেশ্চনটো সলভ কৰাৰ নিয়মটো কি বা কি মেথডত আমি সলভ কৰিম হেতু আমি শিকিব লাগিব ঠিক আছে এটা কৈছে যে এটা সংখ্যাৰ 8% যদি 20 হয় এটা সংখ্যা এতিয়া আমি কি ধৰিম সেই সংখ্যাটোক ধৰি লৈছো আমি x কি ধৰি লৈছো সংখ্যাটো x এতিয়া কি হ'ব এতিয়া হৈ যাবগে x ৰ 8% 20 ঠিক আছে তো কি হৈ যাবগে এতিয়া x ৰ 8% সমান কি হৈ যাবগে 20 হৈ যাব বুজি পাইছে এতিয়া আমি ইয়াৰ পৰা x ৰ মানটো উলিয়াব পাৰিম ঠিক আছে তো এটো হৈ গলগে x * 8% যেতিয়া আমি অতৰাই দিও শতাংশটো অতৰাৰ লগে লগে 1 ৰে হৰণ কৰিব লাগে তো 8 বাই কি হৈ যাবগে তো 100 হৈ যাব 8 বাই 100 ইকুৱেল কি হৈ যাবগে 20 এটা যদি আমি কটাকটি কৰো 4 যদি 8 কাটি দিও দুবাৰ যাব 4 যদি আমি 1 কাটি দিও 25 বাৰ যাব ঠিক আছে এটা 25 টো সমান যেন হেফালে লৈ যাও ঠিক আছে এটো কি হৈ যাবগে ওপৰত হৈ যাবগে 20 পূৰণ 25 আৰু তলত কি হৈ যাবগে তলত হৈ যাবগে 2 ওকে 2 যদি আমি 20 কাটি দিও কেবাৰ যাব 10 বাৰ যাব 10 আৰু 25 পূৰণ কৰিলে কিমান হৈ যাবগে 10 আৰু 25 পূৰণ কৰিলে যাব 250 তো 250 হৈ যাব আমাৰ x ৰ ভ্যালুটো আৰু x ৰ ভ্যালুটো আমাৰ সংখ্যাটো হয় সো 250 অপচন 8 আছে অপচন A ইজ দা ৰাইট আনসাৰ সকলোৱে বুজি পাইছে মই আকবাৰ বুজাই দিছো যেহেতু আমাক কৈ থৈছে যে এটা সংখ্যাৰ 8% 20 তো আমি কি ধৰিছো সেই সংখ্যাটো ধৰি লৈছো x তো এতিয়া কি হৈ যাবগে এতিয়া নেক্সট লাইনত হ'বগে x ৰ 8% সমান কি হৈ যাবগে 20 হৈ যাবগে তো এতিয়া যদি আমি শতাংশটো অতৰাই দিও তলত 1 ৰে হৰণ কৰিব লাগে আৰু এটো আমি প্ৰত্যেকটো ক্লাছতে কৈ আছো তো এটো হৈ যাবগে x * 8/100 = 20 তো আমি যদি ইয়াত ক্যান্সেল আউট কৰো কটাকটি কৰো তেতিয়ালে x ৰ ভ্যালুটো ওলাই যায়গে 250 ঠিক আছে বুজি পাইছে এতিয়া আমি আগবাঢ়িম নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কি কৈছে এটা সংখ্যাৰ 5% যিমান 500 টকাৰ 12%ও সিমান তেন্তে সংখ্যাটো কি হ'ব আৰু এই এনেকুৱা ধৰণৰ পাৰ্সেন্টেজৰ কোৱেশ্চন বিলাকে বেছিকৈ আহে পৰীক্ষাত ঠিক আছে সো ভালকে চাই যাব 5% of a number is equal to 12% of rest 500 then the number is ইয়াতো আমি কি কৰিম এটা সংখ্যাৰ বুলি কৈছে না তো সেই সংখ্যাটোক আমি x বুলি ধৰি লৈছো ঠিক আছে মানে কি হৈ যাব x ৰ 5% x ৰ কি হৈ যাবগে 5% সমান কি হ'বগে 500 12% হ'ব ঠিক আছে এটো আমাক কৈছে যে এটা সংখ্যাৰ 5% যিমান 500 টকাৰ 12%ও হিমান বুলি কোৱাৰ লগে লগে সমান যেন আহি যাবগে ঠিক আছে তো এতিয়া পাৰ্সেন্ট কিটা অতৰাম তো এটো হৈ যাবগে x * 5/100 মানে এটো হৈ যাবগে 500 * 12/100 কাৰণ আমি জানো পাৰ্সেন্ট অতৰালে 1 ৰে হৰণ কৰিব লাগে এতিয়া যদি আমি ইয়াত 500 ৰ 1 চাও 0000 ক্যান্সেল হৈ গল ইয়াত যদি আমি 5 ৰে আমি 1 যদি কাটি দিও 20 বাৰ যাব হল তো এটো হৈ গলগে x * 1/20 আৰু ইফালে হলকে 5 বাৰং 60 তো এটো হৈ গলগে x = কি হৈ যাবগে 20 টো ইফালে যোৱাৰ লগে লগে পূৰণ হৈ যাব 20 পূৰণ 5 বাৰং কিমান 60 ঠিক আছে আৰু 20 আৰু যদি 60 পূৰণ কৰি 2 গুণ 12 1200 তো আমাৰ x ৰ মানটো ওলাই গলগে কিমান ওলালে 1200 ওলাইছে তো কোনটো অপচন শুদ্ধ হ'ব অপচন B টো শুদ্ধ হ'ব ওকে B ইজ দা ৰাইট আনসাৰ এতিয়া সকে বুজি পাইছে সবে মানে সো x ৰ 5% যিমান 500 টকাৰ 12%ও সিমান তো তাৰ পৰা এটা ইকুৱেচন গঠন হৈছে সমীকৰণ এটা গঠন হৈছে আৰু সেই সমীকৰণটো যেতিয়া আমি সমাধান কৰিবলৈ যাওঁ x ৰ মানটো 1200 ওলাই গল ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ কোৱেশ্চন নম্বৰ 3 এজন মানুহৰ দৰমহা 4600 আছিল আৰু তাৰ পৰা 5000 টকালৈ বৃদ্ধি হ'ল বুলি কৈছে তো শতকৰা বৃদ্ধি কিমান হ'ব এতিয়া উলিয়াব দিছে if a person's salary increases from rest 4600 to rest 5000 what is the percentage increase এতিয়া প্ৰথম কথা হল আমি চাম যে 4600 ৰ পৰা যেটো 5000 হৈছে কেই টকা বৃদ্ধি হৈছে
টকাত উলিয়ালাম প্ৰথমে তাৰপিছত পাৰ্চেণ্টত উলিয়াবলৈ শিকাই দিম ওকে 4600 পৰা 500 যদি আমি চাওঁ কিমান টকা বৃদ্ধি হৈছে 400 টকা এটা বৃদ্ধি হৈছে ইনক্ৰিজ কিমান হৈছে সেইকাৰণে মই প্লাছ লিখিছো দেই প্লাছ 400 হৈছে ওকে এতিয়া এটা কথা চাব দেই এতিয়া যেটো আমাক ইনক্ৰিজ পাৰ্চেন্টেজ লাগে ইনক্ৰিজ মই আই পাৰ্চেন্ট বুলি লিখিছো মানে ইনক্ৰিজৰ পাৰ্চেন্টেজ লাগে সো আমি প্ৰথমতে ওপৰত ৰাখিম ইনক্ৰিজ কিমান হৈছে নেক্সট আমি ৰাখিম আগৰ যেটো দৰমহা আছিল ফাৰ্স্ট পেমেন্টটো ফাৰ্স্ট পি বুলি লিখিছো মই ফাৰ্স্ট পেমেন্টটো যিমান আছিল হেতু তলত লিখিম ইনটু কৰি দিম 100% এৰে কি কৰি দিম ইনটু 100% কৰি দিলে আহি যাবগে ইনক্ৰিজ মানে কিমান টকা ইনক্ৰিজ হৈছিল 400 তো ওপৰত 400 লিখিম ফাৰ্স্ট পেমেন্টটো আছিল তেওঁৰ 4600 তো 4600 তো তলত লিখিম ওকে নেক্সট 100% এৰ পূৰণ কৰি দিম ওকে 0 0 ক্যান্সেল 0 0 ক্যান্সেল ওকে এতিয়া যদি আমি ক্যান্সেল কৰো 46 এ যদি 400 ক ডিভাইড কৰে তো ইয়াৰ ভ্যালুটো কিমান পাব 400 ক যদি 46 এৰে ডিভাইড কৰে আপোনালোকে কটাকটি কৰি চাব কটাকটি কৰি চালে গম পাই যাবগে তো ইয়াৰ যেটো ভ্যালু হয় এটো এপ্ৰক্সিমেটলি 8.699 এনেকে ওলাই গৈ থাকিব ওকে যেটো আমি 8.7 বুলি ধৰিব পাৰো 8.7 বুলি ধৰিব পাৰো তো এটো অপচন এ আছে অপচন এ ইজ দা ৰাইট আনসাৰ আৰু আপোনালোকে ক্যালকুলেশন বিলাক বহুত বেছি কৰিবলৈ ট্ৰাই কৰিব কাৰণ বহুত বেছি টাইম নাপায় ন এক্সামত গৈতো বহুত বেছি সময় নাপায় সো তাৰ কাৰণে যিমান পাৰে হিমান ফাষ্ট ক্যালকুলেশন বিলাক ট্ৰাই কৰি থাকিব ঘৰত এনে যেতিয়া টাইম পাব ফ্ৰী টাইম পাব তেতিয়া ক্যালকুলেশন বিলাক কৰি থাকিব ওকে নেক্সট কোৱেশ্চন লৈ যাও কোৱেশ্চন নম্বৰ 4 এটা শ্ৰেণীৰ 80 জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হল আৰু বাকিখিনি কি হল অনুত্তীৰ্ণ হল যদি 80% অনুত্তীৰ্ণ হয় তেন্তে শ্ৰেণীটোত মুঠ ছাত্ৰ-ছাত্ৰী কিমান আছে হেতু সুধিছে কোৱেশ্চনটো কিন্তু অলপ ঘুৰাই সুধিছে চাব দেই আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে ঘুৰাই সুধে 80 students in a class passed and the rest failed. If 80% fail, what is the total number of students in the class? ভালকে চাবতে কি কৈছে 80 জন স্টুডেন্ট কি কৰিছে পাস হৈছে 80 জন কি হৈছে পাস হলনে আৰু কি হৈছে 80% ফেইল 80% কি হল 80% ফেইল হৈছে ওকে এতি আমি যদি অলপমান ভালকে ধ্যান দিও 80% যদি ফেইল হৈছে পাস কিমান হৈছে 20% হয় না নহয় 100% অফ ভিতৰত যদি 80% ফেইল তেতিয়া হলে পাস কিমান হৈছে 20% হৈছে আৰু আমাৰ পাস কৰাৰ যেটো নাম্বাৰ হেতু কিমান দি আছে 80 দি আছে মানে আমি ইয়াৰ পৰা এটো ধৰিব পাৰো যে 20% ইজুকেল কি হৈ গলগে 80 হৈ গলগে হলনে 20% ইজুকেল 80 সো ইয়াৰ পৰা আমি 1% উলিয়াব পাৰিম নে নোৱাৰিম 1% is equal to 80 by 20 0 0 cancel 2 যদি আমি আঠকাটো 4 বাৰ যাব 1% is equal to 4 হয় আমাক তো টোটাল তো সুধিছে 100% তো 100% is equal to 400 হ'ব না 1% is equal যদি 4 হয় then 100% is equal কি হৈ যাবগে 4 into 100 মানে 400 নহব জানো 100% is equal কি হৈ যাব 400 আৰু এটোই হৈছে আমাৰ টোটাল এটোই হৈছে টোটাল কি স্টুডেন্টস ওকে টোটাল স্টুডেন্টস সো আনসার কি হৈ যাব অপশন এ 400 is the right answer okay so বুজি পাইছে আকৌ এবাৰ মই কৈছো যে 80 জন কৈ থৈছে আমাক যে 80 জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হল মানে পাস হৈছে আৰু কি কৈছে আমাক যে 80% ফেইল বুলি কৈছে তো ইয়াৰ পৰা আমি গম পাই গলো যে 80% যদি ফেইল দেন 20% পাস হ'ব আৰু 20% পাস মানে কি 80 জন পাস সো হেতুই আমি গম পালো যে 20% যদি 80 হয় 1% is equal 4 then 100% is equal 400 okay next question এখন হৰু চহৰত 1,20,000 মানুহৰ 90,000 ইংৰাজী বুজি পায় তেন্তে হটকৰা কিমান জনে ইংৰাজী বুজি পায় সুধিছে আমাক ওকে অফ দা 1,20,000 people in a small town 90,000 understand English so what percentage of people understand English আমি ধৰি লৈছো যে 1,20,000 জনৰ x% কি হয় ইংৰাজী বুজে ওকে ইংৰাজী কি হয় ইংৰাজী বুজি পায় দেন কি হৈ যাবগে 1,20,000 ৰ x% কি হৈ যাব 90,000 হ'ব না নাই কাৰণ আমি যদি চাও 1,20,000 ৰ আমাক কৈ থৈছে ন কোৱেশ্চনটোত যে 1,20,000 ৰ 90,000 জনে ইংৰাজী বুজি পায় আমি ধৰি লৈছো x% ইংৰাজী বুজি পায় যেটো আমাক পাৰ্চেন্টত উলিয়াব দিছে তো এইটোৱে হ'ব যে 1,20,000 ৰ x% is equal 90,000 এটোই হ'ব আমাৰ আনসাৰ এটা এটো ইকুৱেশন গঠন কৰিলে x ৰ ভ্যালু ওলাই যাব এতিয়া তো এটো 1,20,000
ইনটু কি হ'ব x/100 ইকুৱেল কি হ'ব 90,000 হৈ গ'ল 0 কেনসেল 0 কেনসেল তো এইফালে 1200 টো সমান সমান এইফালে যোৱাৰ লগে লগে কি যাব হৰণ মানে 90000 তলত কি যাব কি 1200 হল 0 কেনসেল 0 কেনসেল হল আমি যদি এতিয়া 900 যদি 12 কাটি দিও 900 যদি 12 কাটি দিও কেবাৰ যাব হৰণ কৰি চাওকচোন হৰণ কৰিব আপোনাক হেকাৰণে কৈছো 900 যদি আমি 12 এৰে হৰণ কৰি দিও কেবাৰ যাব তো এটা যাব 75 টাইমস কিমান যাব 75 টাইমস যাব তো আমাৰ আনসাৰ আহি গলকে 75 অপশন বি ইজ দ্য ৰাইট আনসাৰ ওকে এত যদি কাটাকাটি কৰিব বিচাৰে কাটাকাটি কৰি চাব 2 যদি কাটে তো 450 বাৰ যাব 450 12 যদি 2 কাটে 100 বাৰ যাব এটা 6 45 হৰণ কৰি চাওক 6 7 গুণ 42 3 আহিলে 6 5 গুণ 30 হৈ গল হলনে 75% ইজ দ্য ৰাইট আনসাৰ এতিয়া বুজি পাইছে চাগে সকলোৱে সো এই ধৰণে আমি কোৱেশ্চন বিলাক সলভ কৰিব লাগে নেক্সট কোৱেশ্চন কৈছে আমাক 500 টকাৰ এটা স্কুল বেগ 30% হ্ৰাস কৰি বিক্ৰী কৰিলে বেচা দাম কিমান হ'ব if a school bag worth ₹500 is sold at a discount of 30% the selling price will be এতিয়া আমাক কি কৈছে সেলিং প্রাইস উলিয়াব কৈছে দেই আমি কেনেকৈ উলিয়াম এতিয়া ঠিক আছে কেনেকৈ উলিয়াম সো যেহেতু আমাক কৈছে 500 টকাৰ স্কুল বেগটো 30% হ্ৰাস কৰিছে হয়নে তো 500 কি কৰিম আমি 30% উলিয়াম 500 30% উলিয়াম তো 500 30% কেনেকৈ উলিয়াব 500 into 30/100 0 এটা ক্যান্সেল 0 এটা ক্যান্সেল 0 ক্যান্সেল 50 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 50 আৰু 3 পূৰণ কৰিলে হ'ব 150 150 তো এটা কি হ'ল ডিসকাউন্ট মানে হ্ৰাস কৰিছে তো এতিয়া 500 টকাৰ পৰা যদি 150 ডিসকাউন্ট হৈ যায় 500 টকাৰ পৰা যদি 150 ডিসকাউন্ট হৈ যায় তেতিয়া হলে তাৰ বেচা দামটো আমি পাই যাম কিমান হৈ যাব 350 হ'ব মানে 350 ইজ দ্য ৰাইট আনসাৰ অপশন এ ইজ দ্য ৰাইট আনসাৰ হৈ গল বুজি পাইছে সবে নেক্সট কোৱেশ্চনটো লাগবৰ আমি কোৱেশ্চন নম্বৰ 7 12500 টকা মূল্যৰ টিভি এটাৰ দাম 20% হ্ৰাস কৰিলে কিনা দাম কিমান হ'ব সেম আগৰ কোৱেশ্চনটো যেনে কৰিছো এইটো কোৱেশ্চনো এনেকাই হ'ব যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে ভিডিওটো পজ কৰি আনসাৰ কৰিব ওকে 12500 worth of TV if you reduce the price of one by 20% the purchase price will be so etu eke 12500 আমি কি উলিয়াম 20% উলিয়াম দেন হেটো মাইনাস কৰিলে হল হ্ৰাস কৰিলে হল তো এটো কি হ'ব 12500 পূৰণ 20/100 হল 0 ক্যান্সেল 0 ক্যান্সেল 125 আৰু 2 পূৰণ কৰিলে 250 আৰু এফালে 0 2500 কিমান হৈ যাব 2500 তো হৈ যাব কি আমাৰ হ্ৰাস তো 12500 পৰা যদি 2500 মাইনাস কৰি দিও আমি যেটো হৈ যাব কি 10000 মানে 10000 ইজ দা ৰাইট আনসাৰ কোড আছে 10000 অপশন ডি আছে অপশন ডি হৈ গলগে শুদ্ধ উত্তৰ এতিয়া ইয়াত এই কোৱেশ্চনটো আমাৰ হ্ৰাস বুলি কৈছে কেতিয়াবা কি হয় কেতিয়াবা বৃদ্ধি হ'ব পাৰে ইনক্ৰিজও হ'ব পাৰে হয় নহয় সো ইনক্ৰিজ হলে কি হ'ব আমি ইনক্ৰিজ লিখিব লাগিব ওকে আৰু যদি হ্ৰাস হয় তেতিয়াহলে আমি হ্ৰাস লিখিম ঠিক আছে সো আজি ভিডিওটো দেখিনি আছিল যদি আপোনালোকে এন ধৰণৰ আৰু ভিডিও বিচাৰি থাকে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাৰ লগতে যদি আপোনালোকৰ পিডিএফ খিনি লাগে তেতিয়াহলে আমাক মেছেজ কৰিব 8133840965 এই নম্বৰত মেছেজ কৰি যেটো 299 ৰ পিডিএফ আছিল হেতু এতিয়া আপোনালোকে অনলি 199 ত ল'ব পাৰিব ঠিক আছে তো এতিয়া আপোনালোকে মেছেজ কৰক ধন্যবাদ